আজি মই আপোনালোকক এটা বিশেষ ভিডিঅ' দেখাবলৈ ওলাইছোঁ। চাওকচোন, এইখন আপোনালোক নাভাবিব, কিন্তু এইখন এখন সাধাৰণ বেৰ হয়। এইখন সাধাৰণ বেৰ নহয়, বাঁহৰ গ্ৰিল হয়। একদম গ্ৰিলৰ ডিজাইনত বনাইছে দাদাই। বহুত বেছি সময়ো লগা নাই, বাছ এইখিনি খাটিখিনি কৰাওঁতে অকণমান টাইম লাগিছে, কিন্তু বেৰাখন বোৱাওঁতে বেছি সময় লগা নাই। এয়া চাওকচোন, একেবাৰে গ্ৰিলৰ যেন লাগিছে, হয়নে? যদি আপোনালোকৰো ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় জনাব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে দাদাৰ অকণমান হেল্প হৈ যায়। আৰু যদি যোনে ভাবি আছে যে আমি গ্ৰিল লগাম, কিন্তু টকা পইচাৰ অভাৱ, আৰ্থিক অৱস্থাৰ কাৰণে লগাব পৰা নাই, তো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো একেবাৰে ইম্পৰ্টেণ্ট হয়। তেওঁলোকে এনেকুৱা গ্ৰিল লগাব পাৰে। এয়া কমচে কম 10 বছৰ একদম গেৰাণ্টি আছে। 10 বছৰ বঢ়িয়াকৈ গেৰাণ্টি আছে, থাকি যাব, কোনো প্ৰব্লেম নাই।